হে রাম পরীক্ষিত রাজা তব দতি হুকমুনি ও দিনে কজ খুদা নারী নন্দের ঘরিণী রাম ভিন্ন ভিন্ন কার্য নিয়োজিলা হবে দাখি মথিবাক লাগিলা আপুনি দধিয়া সুমরি কৃষ্ণর হবে বালক চরিত্র দধি কম থন্তে যশোদায়ে গাও গীত রাম খৌনি বস্ত্রে প্রকাশ হয় নিতম্ব কুকৃষকতে সোণৰ মেখলা তাতে বান্ধি আছাতি আজুৰন্তে লৰয়াতি কুণ্ডল কংকন পুত্ৰৰ স্নেহত শ্ৰৱ কম্পে দুয়োস্তন সখী সখী পৰে সবে সোপাৰ মালতি ঘামিলা বদন ভাগৰিলা মহাসতি বাপসকল আইসকল দশম স্কন্ধত ভগৱন্ত পুৰুষৰ যি অদ্ভুত লীলা আৰু এই লীলাসমূহ যি ধৰণে বৰ্ণন হৈছে সেই লীলা সমুদ্ৰত যিসকল মনুষ্যই অৱগাহন কৰে বা সেই লীলাসমূহ একান্ত চিত্তে শ্ৰৱণ কীৰ্তন কৰে তেখেতলোকে সঁচা অৰ্থত যদি ভগৱানৰ এই লীলাসমূহক শ্ৰৱণ কীৰ্তন কৰিব পাৰে তেতিয়াহ'লে তেওঁৰ কাৰণে আৰু পুনঃ জন্ম ধৰিবলগীয়া নাই মহাপুৰুষে বৰগীতত লিখিছে নাহি জন্ম তথাপি তোমাৰো জন্ম ধৰা সহি জন্মে জীৱৰ জন্ম দূৰ কৰা দৰাচলতে ভগৱানৰ জন্ম নাই তেওঁতো আত্মা অজ পৰমাত্মা যাৰ জন্মও নাই মৃত্যুও নাই গতিকে জন্ম নাই অথচ তেওঁ জন্ম ধাৰণ কৰে দৈৱকী নন্দন হৈ আহিছে বিভিন্ন অৱতাৰ ধাৰণ কৰিছে এই যে জন্ম নথকাৰ পিছতো ভগৱানে যে বাৰে বাৰে জন্ম ধৰে ইয়াৰ মূল কাৰণটো হ'ল এইটোৱে যে যাতে অন্যান্য জীৱবিলাকৰ বা বিশেষত মনুষ্যসকলৰ যাতে জন্মটো ৰোধ হৈ যায় আৰু জন্ম হ'বলৈ পুনঃ জন্ম নবিদ্যতে তাৰমানে বহুতে ক'ব খোজে বহুতৰ এনেকুৱা ধাৰণা থাকে যে জন্মটোনো এনে কি বেয়া বস্তু জন্মটো ভালেই বাৰে বাৰে জন্ম হৈ থাকিব পাৰিম আমি কিন্তু প্ৰভুসকল জন্ম মানে নিকাৰ কেৱল যন্ত্ৰণা ভোগ জন্ম যদি জীৱনত এবাৰ ৰোধ হৈ যায় তেতিয়াহ'লে সেই তেওঁ ভগৱানৰ লগত বিলীন হৈ যায় এইটোকে নিগম পন্থা বুলিছে আৰু সেই নিগম পন্থাক ভাগৱত শাস্ত্ৰই স্বৰূপাৰ্থত যেই ধৰণে ব্যক্ত কৰিব লাগে সেই ধৰণে ব্যক্ত কৰিছে সেইকাৰণে সকলো নিগম কল্পতৰু সমস্ত নিগম শাস্ত্ৰসমূহৰ ভিতৰত কল্পতৰু শাস্ত্ৰই হ'ল মহাভাৰত এতিয়া ভগৱন্ত পুৰুষে কৃষ্ণ অৱতাৰ ধাৰণ কৰি
যিসমূহ লীলা জগতত প্ৰদৰ্শন কৰিলে সেই লীলাসমূহৰ প্ৰতিদিন ভক্তসকলে যেতিয়া তাকেই শুনি থাকে, শ্ৰৱণ কৰি থাকে, কীৰ্তন কৰি থাকে, চৰ্বিত শ্ৰৱণ কৰি থাকে, তাৰ পৰা তেওঁলোকৰ কোটি কোটি জন্মৰ ফলৰ পাপৰ ফলত যি ধৰণৰ অনেক জুনি অতিক্ৰম কৰিব লাগিছিল সেইটোৰ পৰা ৰোধ হৈ যায়, ভগৱন্তৰ লগত বিলীন হৈ মোক্ষ প্ৰাপ্তি ঘটে। তেনেকুৱা এটা অদ্ভুত লীলা আজি ইয়াতে বৰ্ণন হ'ব। প্ৰভুসকল, আইসকল, আপোনালোকে জানে যে যশোদা কাঠ বাজি আছিলে, যাৰ ল'ৰা ছোৱালী জন্ম হোৱাৰ কোনো সম্ভাৱনা নাছিল। কিন্তু ভগৱন্ত পুৰুষে নিশাৰ ভিতৰতে যেতিয়া তেওঁৰ ঘৰলৈ আহিলে, গতিকে তেওঁক যোগমায়া বলেৰে তেওঁৰ গৰ্ভত স্থিতি কৰাই যোগমায়াক জন্ম দিলে, আৰু তাৰ ফলত তেওঁৰ স্তনত দুগ্ধ উৎপাদন হ'ল। এতিয়া যশোদাৰ স্তনত দুগ্ধ উৎপাদন হ'ল শিশুৱে খাব পৰাকে। ইফালে দৈৱকীৰ গৰ্ভত জন্ম হোৱা ভগৱান কৃষ্ণ জন্মিয়ে গোকুললৈকে আহি যশোদাৰ কাষত থৈ যোগমায়াক বসুদেৱে লৈ গুচি গ'ল। এই কথা নন্দৰ বাহিৰে কোনেও নাজানিলে। ৰাতিটোৰ ভিতৰতে এই গোটেই ঘটনাটো সংঘটিত হ'ল। এতিয়া যিহেতু শিশুৰ ক্ৰন্দন আৰম্ভ হৈ গ'ল, যশোদা সাৰ পালে, দেখিলে যে তেওঁৰ সন্তান উপজিলে, গতিকে তেওঁ সন্তানক গাখীৰ খাবলৈ দিলে। ভগৱানে যিসমূহ লীলা ইতিমধ্যে সম্পাদিত কৰিছে তাৰ ভিতৰত এটি বিশিষ্ট লীলা হ'ল যে তেওঁৰ মুখমণ্ডলৰ ভিতৰতে তেওঁ 14 ব্ৰহ্মাণ্ড যশোদাক দেখুৱাইছে। এবাৰ নহয়, দুবাৰ দেখুৱাইছে। এবাৰ দেখুৱালে চলে হামি তুলি দেখাইলা মাওক, একদম শিশু অৱস্থাতে এনেই হামি তোলাৰ চলেৰে মুখ মেলি মুখৰ ভিতৰতে 14 ব্ৰহ্মাণ্ড গোটেই দেখুৱালে। আৰু সেই বিশ্ব ব্ৰহ্মাণ্ডৰ স্বৰূপ দেখি যশোদা মূৰ্ছিত হ'ল। মনত ভাৱনা হ'ল যে তেওঁৰ সন্তানটো সাধাৰণ মনুষ্য নহয়। আজিও ইয়াতে এটি চৰিত্ৰ বৰ্ণন কৰিবলৈ যাওঁতে, যশোদাৰ চৰিত্ৰক বিশেষভাৱে উপস্থাপন কৰিবলৈ যাওঁতে ক'লে যে অন্যান্য দিনৰ নিচিনাকে আজি যশোদাই দাসীবিলাকক অন্যান্য কামত ভগাই থৈ দধি মন্থনৰ কাম নিজে সম্পাদিত কৰিবৰ কাৰণে একান্ত চিত্তে দধি মন্থন কৰিবলৈ ধৰিলে। আৰু যেতিয়া দধি মন্থন কৰিবলৈ যশোদাই আৰম্ভ কৰিলে, প্ৰত্যেকটো মুহূৰ্ততে তেওঁৰ পুত্ৰ কৃষ্ণৰ যিসমূহ কৰ্তব্য, যিসমূহ লীলা, যিসমূহ কাৰ্য, সেইবিলাকক চিন্তা কৰি 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 তেওঁ দধি মঠিবলৈ ধৰিলে। এই যে পুত্ৰ স্নেহ, পুত্ৰৰ প্ৰতি তেওঁৰ যি ভাৱনা, সেই পুত্ৰ স্নেহ অহাৰ লগে লগে তেওঁৰ স্তনত দুগ্ধ উভৰি আহিছে। পাতৰ বস্ত্ৰ, খৌনী বস্ত্ৰ পিন্ধি যশোদাই নিজ হাতে দধি মন্থন কৰোঁতে পুত্ৰ স্নেহত তেওঁৰ স্তন উভৰি আহিলে আৰু খোপাৰ মালতী খহি পৰিল, ভাগৰত ঘামি পৰিলে। এনেকুৱা এটা চিত্ৰ দাঙি ধৰিছে যে নন্দৰাণী, নন্দৰ ঘৰিণী অৰ্থাৎ গোকুলৰ মহাৰাণী হোৱাৰ পিছতো দধি দুগ্ধৰ কাৰ্যত স্বয়ং যশোদাও নিজে নিৱৰ্তন হৈ আছিলে। ৰাণী হিচাপে তেওঁ হাত সাৱটি বহি থকা নাই। প্ৰভুসকল, আইসকল, আগতে গাঁওবিলাকত প্ৰত্যেকখন ঘৰতেই গৰু পালন কৰাটো, গাই বিশেষকৈ পালন কৰাটো মানে নিতান্তই প্ৰয়োজন অনুভৱ কৰিছিল। চব মানুহ ঘৰতে গৰু গাই আছিলেই। আৰু সেইকাৰণে নিজৰ ঘৰতে উৎপাদিত দুগ্ধ, অমৃতসম দুগ্ধ মানুহে তেওঁলোকৰ খাদ্যৰ তালিকাত গ্ৰহণ কৰিব পাৰিছে। কিন্তু আজিকালি মানুহৰ এই মানসিকতা বহুত পৰিমাণে কমা যেন অনুভৱ হয়। আৰু তেওঁলোকে এতিয়া গৰু গাই পালন কৰাটো খুব কঠিন কৰ্ম যেন অনুভৱ কৰিলে মানুহে এতিয়া গৰু গাই পালন কৰাটো কমাই দিলে।
যাৰ ফলত কৃত্ৰিমভাৱে উৎপাদিত যিবোৰ দুগ্ধ পেকেটযুক্ত দুগ্ধ বজাৰত উভৈনদী হ'ল আৰু মানুহে সেই কৃত্ৰিম দুগ্ধকে দৈনন্দিন জীৱনৰ খাদ্যৰ তালিকাত সংলগ্ন কৰাৰ ফলত বিভিন্ন বেমাৰৰ উপসৰ্গই মানুহৰ শৰীৰ ভৰি পৰিলে। গাখীৰ নহ'লেও নহয়। আচৰিত কথা যে ভগৱন্ত পুৰুষলৈকে যি ভোগ লগোৱা হয় সেই ভোগত আচলতে বিশুদ্ধ গাখীৰৰ প্ৰয়োজন। পৰমান্ন যদি ভগৱানলৈ আগবঢ়ায়, এতিয়া জন্মাষ্টমীৰ দিনা পৰমান্ন অৱশ্যম্ভাৱী প্ৰত্যেক নামঘৰতে ভগৱানৰ কাৰণে পৰমান্ন পায়স আগবঢ়োৱা হয়। কিন্তু দেখা যায় যে আজিকালি সেই বজাৰত উপলব্ধ পেকেটৰ জুলীয়া গাখীৰ আনি তাকেই সিজাই তাতেই অন্নৰে পৰমান্ন ৰান্ধি ভগৱানক আগবঢ়ায়। তেনেকুৱা গাখীৰৰ পৰমান্ন ভগৱানে জানো গ্ৰহণ কৰিব নেকি? ভগৱানৰ অভাৱ লগা নাই নহয়। ভগৱানে সেই গাখীৰৰ পায়স নাখায়। আপোনালোকে চিন্তা কৰিব নালাগে। সেইকাৰণে ঘৰে ঘৰে হ'লেও এগৰাকী হ'লেও এজনী হ'লেও গাখীৰতী বা ক্ষীৰতী গাই বা গাই এগৰাকী পালন কৰিব লাগে। কাৰণ গো পালনৰ ক্ষেত্ৰত এজন ব্যক্তি যদি সংলগ্ন হৈ যায়, সেই গোবৰ গোমূত্ৰ বা গৰুৰ শৰীৰৰ পৰা যি ঔষধি গুণসম্পন্ন সুগন্ধি, এইবিলাকে মানুহৰ বহুত পৰিমাণৰ ৰোগক নিবাৰণ কৰে। তে সেইকাৰণে এটা সুস্থ শৰীৰ ৰাখিবৰ কাৰণে মানুহে গো পালন কৰাটো নিতান্তই আৱশ্যক। ভাগৱতত মহাপুৰুষ গুৰুজনাই দশম স্কন্ধত উল্লেখ কৰিছে বা মূল সংস্কৃত ভাগৱততো উল্লেখ আছে যে নন্দৰ ঘৰিণী গকুলৰ মহাৰাণী হোৱাৰ পিছতো তেওঁ কিন্তু গো পালনৰ যিখিনি আৱশ্যকীয় কৰ্ম ৰাণীয়ে নিজ হাতে সম্পাদিত কৰিছিলে। দাস দাসীটো কৰিছিলে, তেওঁ নিজেও কৰিছিলে। মানে গোবৰ পেলোৱাৰ পৰা আৰম্ভ কৰি গৰুক খাদ্যদ্ৰব্য দিয়াৰ পৰা আৰম্ভ কৰি দুগ্ধ মানে ওলোৱাৰ পৰা আৰম্ভ কৰি দধি মন্থনৰ পৰা আৰম্ভ কৰি ঘি নিৰ্মাণ মাখন নিৰ্মাণৰ পৰা আৰম্ভ কৰি সকলো কাৰ্যতে নন্দৰাণী নিজেই হস্তক্ষেপ কৰিছিল বা তেওঁ নিজেও লাগি চাতি আছিল। মানে এইবোৰ উত্তম কৰ্ম বুলি বিবেচিত কৰা হয় মনুষ্য জীৱনৰ। বাৰু যিয়ে নহওক, যশোদাৰ পৰম সৌভাগ্য যে তেওঁৰ ঘৰত জগতৰ পৰম ঈশ্বৰ দৈৱকী নন্দন হৈ জন্ম হ'ল যদিও যশোদাৰ ঘৰত ভগৱান চন্দ্ৰকলাৰ নিচিনা দিনক দিনে বাঢ়িবলৈ ধৰিলে আৰু যশোদাৰ জীৱনৰ আনন্দ ঘটাই ভগৱান কৃষ্ণই বিভিন্ন লীলা গোকুলত সম্পাদিত কৰিবলৈ আৰম্ভ কৰিলে। আজি এক বিশেষ লীলা। যশোদাই দধি মন্থন কৰিবলৈ ধৰিছে। পুত্ৰ স্নেহত তেওঁৰ স্তনত দুগ্ধ উঠলি আহিছে, উফৰি আহিছে। ৰাম কৃষ্ণে সেই বেলা জননীৰ প্ৰীতি সাধি মথনিত ধৰি মঠি বাকনে দে দধি। ৰাম দেখি কোলে লয়া সতী পিয়ায়ন্ত স্তন আনন্দে পুত্ৰক শান্ত প্ৰসন্ন বদন। ভগৱান কৃষ্ণই গৈ যশোদাক সেই মথনিত ধৰিলে, মঠিব নিদিয়ে দধি। যশোদাই বুজি পালে যে কৃষ্ণৰ গাখীৰ খাবলৈ মন গৈছে, স্তন পিবলৈ মন গৈছে। সেইকাৰণে মথন কাৰ্য এৰি যশোদাই কৃষ্ণক কোলাত লৈ তেওঁৰ স্তনৰ গাখীৰ খাবলৈ দিলে। আৰু পুত্ৰই যি ধৰণে মাতৃৰ কোলাত বহি স্তন পান কৰে আৰু সেই সময়ত প্ৰতিগৰাকী মাতৃয়ে পুত্ৰৰ মুখ বৰ স্নেহেৰে দৰ্শন কৰে, যশোদাও ইয়াৰ ব্যতিক্ৰম নহয়। জগতৰ পৰম সুন্দৰ পুৰুষ ভগৱান কৃষ্ণ স্বয়ং তেওঁৰ কোলাত পুত্ৰ হিচাপে বাল্য লীলা সম্পাদিত কৰিছে। তেওঁৰ শৰীৰৰ আহাৰ তেওঁ গ্ৰহণ কৰিছে আৰু পুত্ৰৰ মুখ পৰম আনন্দেৰে তেওঁ দৰ্শন কৰিছে। হে ৰাম
ৰাম অনন্তৰে দুখ দেখন তয়ো তলি দুধ পৰে পুত্ৰক এৰিয়া সতি গৈলন্ত লৰে দেখিলে যে দুগ্ধ উঠলি পৰিছে জুইৰ তাপত গতিকে দুগ্ধ যেতিয়া উঠলি পৰিব গতিকে ততাতয়াকে কৃষ্ণক থৈ আধৰুৱাকে স্তনপান কৰাই তেওঁ দুগ্ধ পুনঃ মথন কাৰ্যৰ কাৰণে দৌৰি আহিলে ৰাম স্তন পিবে নপায় কৃপি কুপিলন্ত দামোদৰ ও কামুৰন্ত দান্ত আতি অৰুণধৰ ভগৱান কৃষ্ণৰ কথা হ'ল কি মই জগতৰ ঈশ্বৰ তোমাৰ স্তনত দুগ্ধ খাই আছো তোমাৰ এনে কি জৰুৰী কাম হ'ল যে মোক আধৰুৱাকে গাখীৰ খুৱাই থৈ তুমি দুগ্ধ মন্থন কৰিবলৈ গলা অত্যন্ত খং উঠিলে মাকৰ ওপৰত কুপিল যশোদাক কুপিলে আৰু বাৰে বাৰে অধৰ কামুৰি দাঁতেৰে খং প্ৰকট কৰিলে ভগৱানে এইফালে যশোদাই গৈ নিজৰ কামত পুনঃ মথনিত ধৰিলেগৈ তেওঁলোকৰ হেতু দৈনন্দিন কৰ্ম ৰাম কপতে কানন্দ নয়নৰ হে পানী ভাঙ্গিলা মথনি হান্দি পতাপো কহানি ৰাম ভুঞ্জন্ত লবনু কৃষ্ণে কোপে পখি খুপি দুধনময় আখিয়া দেখন্ত পাছে গোপী হে ৰাম ভাঙ্গি আছে দৈৰ হান্দি নলবিপতি পুত্ৰৰ জানিয়া কৰ্ম হাখিল সতী এই যে দুগ্ধ খাবলৈ নাপালে তাৰ ফলত তেওঁ সেইবোৰ ভাঙিলে অধিক মন্থন ভাঙিলে আৰু ভাঙি তেওঁৰ যি খং ক্ষোভ সেইটো দেখুৱালে আৰু পুত্ৰৰ এনে কাৰ্য দেখি যশোদাৰ হাঁহি উঠিলে আৰে এইটো কৰিছা বাভকল মই আগতেও কৈছো এটা কথা যে ভগৱন্ত পুৰুষৰ অদ্ভুত লীলাসমূহৰ ভিতৰত তিনিটা বিশিষ্ট লীলা তেওঁ দুবাৰ দুবাৰ সম্পাদিত কৰিলে শ্ৰীমদ ভাগৱত শাস্ত্ৰত এই ধৰক এই কাহিনীটো আমি সবেই জানো এইবোৰ কথা আমি দেখিছো মহাপুৰুষ মাধৱদেৱে অৰ্জুন ভঞ্জন বুলি নাট ঝুমুৰা ৰচনা কৰিছে আৰু ভাওনা আদিতো আমি এইবিলাক দেখিছো কিন্তু ইয়াৰ ভিতৰত থকা যেটো তাৎপৰ্য হেতুহে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু এই সম্পৰ্কে ভাগৱতৰ শেষত ইয়াৰ তত্ত্ব কি সেই তত্ত্ব বৰ্ণন কৰিব তে গতিকে তেওঁ যশোদাৰ হাঁহি উঠিলে আৰু তেওঁ পুত্ৰৰ এনে কাৰ্য দেখি পুত্ৰৰ প্ৰতি চালে ৰাম কৃষ্ণ কনে দেখি তৈত চাহি ফুৰা পাছে দেশন্ত থুপত উৰলত বসি আছে হে ৰাম শংকিত নয়নে লব নুকচু কৰে পেলহাই দি খাই খবে পোষণ বানৰে আর হেন দেখি যশোদা হাতত লইলা বাড়ি জুম্পি জুম্পি জান্ত পিম্পৰাৰ নাই শাৰী
আর মা মারিবে আসন্তে মাও দেখি কৃষ্ণে দরে দিলন্ত লৱৰ ভিৰে নামি উৰলৰে ৰাম পাছে পাছে যশোদা পুত্ৰ কনেন্ত খেদি ভয়ে যেন পলান্ত মামক লাগনে দি আপোনালোকে যিসকলে বৃন্দাবনলৈ গৈছে মথুৰালৈ গৈছে গোগ্ৰামলৈ বা গোকুল গ্ৰামলৈ যিসকলে গৈছে তেওঁলোকে দেখিছে যে তাত তেওঁলোকে কৈ দিয়ে যে এইবোৰ গলিৰে ভগৱান কৃষ্ণই দৌৰিছিলে আৰু যশোদাই পিছে পিছে তেওঁ মাৰি এডাল লৈ খেদিছিলে দেখাত দৃশ্যটো যেন মাকে পুতেকক মাৰিবলৈ খেদিছে কিন্তু আপোনালোকে চাব যে শাস্ত্ৰত এনেকুৱা উদাহৰণ কতো নাই যে যিমান যোগী নহওক কিয় তেওঁ ভগৱানক সাক্ষাৎ কৰিব পাৰে তেওঁৰ যোগৰ সাধনা বলেৰে চূড়ান্ত ভক্তিৰ সাধনাৰ বলেৰে তেওঁ ভগৱানক হয়তো প্ৰাপ্তি কৰিব পাৰে কিন্তু ভগৱানক পিছে পিছে মাৰিবলৈ খেদাৰ উদাহৰণ কোনো ভক্তৰ জীৱনত নাই কেৱল যশোদাৰ জীৱনত সেইটোকে মহাপুৰুষ মাধৱদেৱে লিখিছে আপোনালোকৰতো মাধৱ পুৰুষৰ জন্মস্থান এয়া মাধৱ পুৰুষে বৰ ধুনীয়াকৈ বৰগীতত উল্লেখ কৰিছে কি কৈছে যাহে শৰণৰে নো যোগী নপায় ভকতি কবলে তাকো বন্ধন যাহে শৰণ ৰেণু যোগী নপায় যাৰ শৰণৰ একবিন্দু ৰেণু পাবৰ কাৰণে যোগীবিলাকে যুগ যুগ তপস্যা সাধন কৰে কিন্তু ভক্তিৰ এনেকুৱা প্ৰচণ্ড মহিমা যে যশোদাই তেওঁক জীৱনত পুত্ৰ হিচাপে প্ৰাপ্তি হ'ল আৰু জগতৰ ঈশ্বৰ ভগৱানক মাৰিবৰ কাৰণে পিছে পিছে লৰলৈ খেদিছে ভগৱান আগে আগে দৌৰিছে ব্ৰহ্মাদি দেৱতাসকলে নিজৰ নিজৰ স্থানৰ পৰা এই দৃশ্য দেখিছে কৈলাশপতি শিৱই কৈলাশৰ পৰা এই বাল্যলীলা দৰ্শন কৰিছে ব্ৰহ্মাৰ মনত সন্দেহ সৃষ্টি হৈছে যে এইজনে পৰম ব্ৰহ্ম হয়নে বাৰু যিজন পৰম ব্ৰহ্মৰ কটাক্ষ দৃষ্টিত মায়া থৰ থৰকে কপে সেইগৰাকী পৰম ব্ৰহ্মক এগৰাকী গোৱালীয়ে হাতত এডাল এছাৰি লৈ পেলাই পিছে পিছে মাৰিবৰ কাৰণে খেদিছে আৰু ভয়তে ভগৱান দৌৰি পলাইছে গীতাত এটি খুব ধুনীয়া শ্লোক আছে তাত লিখিছে বুলি সৰ্বোপনিষদ গাব দুগ্ধা গোপাল নন্দন পাৰ্থ সুধীৰ ভক্তা দুগ্ধম গীতামৃত সমস্ত উপনিষদ সমূহে গায় সদৃশ আৰু গাই খিৰাওতাজন হ'ল ভগৱান কৃষ্ণ নিজেই আৰু গায়গৰাকীৰ পোৱালি হিচাপে সেইটো পান কৰিছে দুগ্ধা সুধীৰ ভক্তা কোন অৰ্জুন নিজেই আৰু যিটো পান কৰিছে দুগ্ধ সেইটোৱে গীতামৃত মানে ভগৱান কৃষ্ণৰ স্বয়ং মুখৰ বাণী আৰু সেই বাণীখিনি বেদান্তৰ সাৰ সমস্ত উপনিষদৰ সাৰ জাগতিক জগতত মনুষ্যসকলক কি বস্তুৰ প্ৰয়োজন আছে তেওঁলোকৰ জীৱন ধাৰণ কেনেকুৱা হ'ব লাগে ভগৱানক প্ৰাপ্তিৰ কাৰণে কি কৰিব লাগে সেই সকলো কথা গীতাত উল্লেখ আছে অৰ্থাৎ এক কথাত ক'ব গ'লে ঈশ্বৰৰ নাম অমৃতেই হ'ল গীতামৃত তাক দুগ্ধ বুলি কৈছে ঈশ্বৰৰ বাণীসমূহক ঈশ্বৰৰ লীলাসমূহক যিসকলে মন্থন কৰে ভগৱান তেওঁলোকৰ ওচৰত বশ্যতা স্বীকাৰ কৰে ইয়াৰ মূল তাৎপৰ্য এইটো অৰ্থাৎ এই যে গোকুল গো অৰ্থে বেদ কুল মানে বংশ বেদোদ্ভৱ বংশ মানে এই কাৰণে বেদোদ্ভৱ বুলি কৈছে
যে গোকুলৰ প্ৰত্যেকগৰাকী মানে গোকুলবাসী নন্দ, যশোদা, ৰোহিণী, দাম, সুদাম, গৰু, গাই, দুবৰি বন, গছ, লতিকা সববিলাক ভগৱানৰ আজ্ঞামৰ্মে আহি গোকুলত তেওঁলোকে জন্ম লৈছে। মানে আজি যদি এগৰাকী মানে দেশৰ এগৰাকী ৰাজনৈতিক মুৰব্বী যদি কোনোবা এটা স্থানলৈ যায়, তাত যদি তেওঁ কেইদিনমান নিবাস কৰিম বুলি ভাবে, তেতিয়াহ'লে অনুচৰবৰ্গই সেই ব্যক্তিগৰাকীৰ সুবিধাৰ্থে যিমানখিনি দ্ৰব্য বস্তু বা যিজনৰ সুবিধাৰ প্ৰয়োজন আগতীয়াকৈ সেইখিনি প্ৰস্তুত কৰে আৰু যথাসময়ত তেওঁ আহি যাতে একো বস্তুৰে অভাৱ দেখিব নালাগে। বসুমতী যেতিয়া ব্ৰহ্মাদেৱক স্তুতি কৰিছিল যে মোৰ বুকুত দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱ ঘটিছে, হে ব্ৰহ্মাদেৱ তুমি ইয়াৰ ব্যৱস্থা কৰিব লাগে, তেতিয়া ব্ৰহ্মাদেৱে ভগৱান কৃষ্ণক স্তুতি কৰিছিল। আৰু ভগৱান কৃষ্ণই তিনিটা বিশেষ উদ্দেশ্য লৈ পৰিত্ৰাণায় সাধুনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থে সম্ভৱামি যুগে যুগে, এই সাধুসকলক পৰিত্ৰাণ, দুষ্টক দমন আৰু ধৰ্মৰ প্ৰতিষ্ঠা, এই তিনিটা উদ্দেশ্য লৈ তেওঁ জগতলৈ আহিছে। এই যে তেওঁ জগতলৈ আহিব কৃষ্ণ অৱতাৰে, পূৰ্ণ অৱতাৰে, তাৰ কাৰণে তেওঁ সমস্ত ত্ৰিদশ দেৱতাক ব্ৰহ্মাৰ দ্বাৰা কোৱাইছিল যে সকলোৱে গৈ এতিয়া পৃথিৱীত অৱতাৰ ল'ব লাগে। মই এতিয়া পৃথিৱীত যিখন লীলা কৰিবৰ কাৰণে, যিখন নাটক কৰিবলৈ গৈ আছো, মোৰ সহযোগী হ'বৰ কাৰণে কোন কেনেকৈ চববোৰ তালৈ যাব লাগে। সেইকাৰণে ইয়াত নন্দ, যশোদা, ৰোহিণী, গোকুলৰ সমস্ত ব্ৰজবাসী সকলোবিলাকে আচলতে সেই স্বৰ্গৰ দেৱতাসকল, তেওঁলোকে ভগৱান কৃষ্ণক সহায় কৰিবৰ কাৰণে নিৰ্দিষ্ট নিৰ্দিষ্ট ৰূপেৰে আহি গোকুলত নিবাস কৰিছে। গো অৰ্থে বেদ, কুল মানে জাত, অৰ্থাৎ বেদোদ্ভৱ এটা জাতি, তাৰমানে জ্ঞানৰ, অৰ্থাৎ যিসকলে ইতিমধ্যে ভগৱানক প্ৰাপ্তি হৈছে সেইসকল আহি পেলাই গোকুল ভৰি পৰিছে। আৰু তাত ভগৱান আহি পেলাই তাত পালিত পোষিত হৈছে। ভগৱানে কি গাইৰ গাখীৰ খাব, পদ্মিনী নামৰ এগৰাকী গাই আগতীয়াকৈ গৈ তাত উপজিছে। অৰ্থাৎ ভগৱানে কি গাইৰ গাখীৰ খাব, কি গাইৰ দুগ্ধ খাব, প্ৰত্যেকগৰাকী গাই। আপোনালোকে চাব যে যেতিয়া ব্ৰহ্মাৰ সন্দেহ হ'ল, ব্ৰহ্মাই যেতিয়া গোৰক্ষ আৰু দামুৰীবিলাকক চুৰ কৰি লৈ গৈ এটা দিন তেওঁ তাত ৰাখিছিল, ব্ৰহ্মাৰ কাৰণে এদিন, পৃথিৱীৰ কাৰণে এবছৰ, কাৰণ হিচাপটো সেইটো, মনুষ্যবিলাকৰ এবছৰ পাৰ হ'লে দেৱতাবিলাকৰ এদিন যায়। গতিকে ব্ৰহ্মাই এটা দিন ৰাখিলে চুৰ কৰি পেলাই, কিন্তু পৃথিৱীত এবছৰ কাল বহি গ'ল, পাৰ হৈ গ'ল। ভগৱানে কি কৰিছিলে, হুয়া গুৰু গোৰক্ষ আপুনি প্ৰতিয়ে সৰ্বৰূপে ব্ৰজত বঞ্চিলা বৰিষে। হুয়া গুৰু গোৰক্ষ, প্ৰত্যেকটো দামুৰী, প্ৰত্যেকটা গৰখীয়া, অৰ্থাৎ যিমানবিলাক বৃন্দাবনলৈ গৈছিল, যাৰ যেনেকুৱা পুত্ৰ, যাৰ যিমান উচ্চতা, যাৰ যিমান ৰং, ক'লা, বগা, শ্যামবৰণীয়া যি হওক, যোনে যেনেকুৱা কাপোৰ পিন্ধিছে, যোনে যেনেকুৱা হাতত লাঠি লৈছে, যাৰ যেনেকুৱা শৰীৰত অলংকাৰ আভূষণ আছে, কাৰোবাৰ যদি তিল আছে, কাৰোবাৰ যদি মাহ আছে, কাৰোবাৰ যদি হাতখন অকণমান এনেকুৱা এনেকুৱা, কোনো ধৰণৰ ভুল নোহোৱাকৈ যাতে গোপীসকলে, ব্ৰজাংগনাসকলে তেওঁৰ পুত্ৰ যেতিয়া সন্ধিয়া উভতি আহিছে, সেইজন যে তেওঁৰ পুত্ৰ নহয় সেইটো তাৰমানে ধৰিবই যাতে নোৱাৰে। আপোনালোকে চাব, মনুষ্যৰ ক্ষেত্ৰতো হয়, বিশেষকৈ গাইৰ ক্ষেত্ৰত। যিকোনো এটা বেলেগ গাইৰ দামুৰী এটা আনি পেলাই অইন এগৰাকী গাইৰ তাতে গাখীৰ খাবলৈ দিলে দামুৰীটো খাব, কিন্তু গাইগৰাকীয়ে চিনি পাব সেইটো তেওঁৰ দামুৰী হয় নে নহয়। আপুনি যিমান যত্ন কৰিলেও গাইগৰাকীয়ে চিনি উলিয়াবই যে সেইটো তেওঁৰ দামুৰী নহয়। কিন্তু ভগৱান কৃষ্ণই এবছৰ কালৰ কাৰণে নিজেই দামুৰী হৈ আছিল, অথচ গোকুলত থকা এবছৰ কাল গাইবিলাকে ধৰিবই পৰা নাছিল যে সেইটো তেওঁৰ বাছুৰী নহয়, তেওঁৰ পোৱালি নহয়। এইটো কিহৰ কাৰণে কৰিছিলে? ভগৱানে কৰা, মই বাৰে বাৰে কৈছোঁ যে ভগৱন্ত পুৰুষে কৰা লীলাসমূহত ভক্তবিলাকৰ আবেদন জড়িত হৈ আছে, তাত প্ৰাৰ্থনা জড়িত হৈ আছে।
যেতিয়া কৃষ্ণ পুৰুষে গোকুলত দুগ্ধ চুৰি কৰি খাওঁতে গোপীবিলাকে গোচৰ দিছিলে, যশোদাই মাৰিবলৈ খেদিছিলে, বান্ধিছিলে, তেতিয়া সেই গাইবিলাকে ভগৱানক কৃষ্ণক স্তুতি কৰিছিল যে হে প্ৰভু, তোমাৰ যদি ইমান দুগ্ধ খাবলৈ মন আছে, তেতিয়াহ'লে তুমি স্বয়ং আমাৰ ওচৰলৈ আহিবা, তুমি আমাৰ উহাৰৰ পৰা নিজেই গাখীৰ খাবা, তোমাৰ কাৰণে আমি ভৰপূৰ গাখীৰ প্ৰস্তুত কৰি ৰাখিছোঁ। তথাপিও তুমি এই গোৱালীৰ ঘৰত থকা গাখীৰবিলাক খাই সিহঁতৰ বেয়া কথা, মাত, গালি, মাৰ তুমি খাব নালাগে। হে ভগৱান, তুমি নিজে আহি আমাৰ উহাৰৰ পৰা গাখীৰ খাবা। আকৌ ব্ৰজংগনা অন্যান্য মাতৃবিলাকে যশোদাই যেতিয়া কৃষ্ণক স্নান কৰায়, আভূষণ পিন্ধায়, শৃংগাৰ কৰায়, কোচত লৈ গাখীৰ খুৱায়, মৰম কৰি ভাত খুৱায় আৰু বুকুত সাৱটি লৈ পুত্ৰক যেতিয়া শুৱে, ৰাতিপুৱা যেতিয়া গৰু চাৰিবলৈ আগবঢ়াই দিয়ে, আকৌ সন্ধিয়া যেতিয়া গৰু চৰাই অহাৰ পিছত কৃষ্ণ সাৱটি চুম্বন কৰে, এই সকলো দৃশ্য দেখি গোকুলৰ গোৱালীবিলাকেও ভাবে যে এনেকুৱা পুত্ৰ যদি আমাকো ভগৱানে দিলেহেঁতেন, ইমান সুন্দৰ, ইমান বিতুপন, ইমান মধুৰ হাঁহি, এনেকুৱা নৎখত, ইমান সুন্দৰ, মানে সকলো ফালৰ পৰা ভগৱান কৃষ্ণৰ যি আকৰ্ষণ, সেই আকৰ্ষণে গোপীবিলাককো আকৰ্ষিত কৰিছিল। আৰু তেওঁলোকৰ এই গায়কসকলৰ আৰু গোপীসকলৰ এই আবেদনক ৰক্ষা কৰিবৰ কাৰণে ভগৱান স্বয়ং এবছৰ কাল প্ৰত্যেকগৰাকী গোপীৰ ঘৰতে তেওঁলোকৰ সন্তান হিচাপে গৈ এবছৰ কাল তাতে তেওঁ পুত্ৰ হিচাপে প্ৰত্যেকগৰাকী গোৱালীকে তেওঁলোকে বাঞ্ছা কৰা ইচ্ছাটোক ফলৱতী কৰাইছিল। তেওঁলোকে নিজৰ পুত্ৰ বুলি দৰাচলতে এবছৰ কাল ভগৱানকে তেওঁলোকে নিজ হাতে শুশ্ৰূষা কৰাৰ সুযোগ তেওঁলোকৰ জীৱনত প্ৰাপ্তি হৈছিল। তেওঁলোকে গম নোপোৱাকৈ প্ৰত্যেকগৰাকী গায়ে নিজৰ উহাৰৰ পৰা স্বয়ং গাখীৰ খোৱাৰ সুযোগ ভগৱানকে তেওঁলোকে প্ৰদান কৰিছিল। অৰ্থাৎ ভগৱানে কৰা ব্ৰহ্মাই চুৰি কৰি নিলে, তাৰ মূল উদ্দেশ্য হ'ল কি যে ব্ৰহ্মাৰ যি অহংকাৰ, সেই অহংকাৰ ভগৱানে ছন্ন কৰিব। সেইটো 1 নম্বৰ উদ্দেশ্য। 2 নম্বৰ উদ্দেশ্যটো এইটোৱে যে তেওঁক যিসকল ভক্তই তেখেতক প্ৰত্যক্ষভাৱে সেৱা কৰাৰ সুযোগ গ্ৰহণ কৰে, সেই সুযোগ তেওঁলোকে প্ৰদান কৰে। মই এইখিনিতে এই কথাটো এইকাৰণে আপোনালোকক ক'ব খুজিছোঁ যে ভগৱন্ত পুৰুষৰ কৃপা, ভগৱানক সেৱা কৰাৰ যদি আপোনালোকৰ ভিতৰত এটা মানসিকতা থাকে, সেই মানসিকতাটোক ভগৱানে কেনেকৈ কি ধৰণে এই আপোনাৰ জীৱনত প্ৰাপ্তি কৰায় আপুনি কিন্তু গম নাপাব। কেনেকৈ কি ধৰণে প্ৰাপ্তি কৰায় আপুনি ক'বই নোৱাৰিব যে আপোনাৰ জীৱনত ই সংঘটিত হৈছে। অৰ্থাৎ ঈশ্বৰৰ কৃপা আপোনাৰ জীৱনত কেনেকৈ হ'ল আপুনি হয়তো অনুভৱ নকৰিব, কিন্তু যদি আপুনি অন্তঃকৰণে ভগৱানক স্মৰণ কৰে, ভগৱন্ত পুৰুষে আপোনাক সেই লীলা জৰিয়তে সেই সুখ অনুভৱ আপোনাক কৰাব পাৰে। সেইকাৰণে বহু মানুহে পৰোক্ষভাৱে ভগৱানৰে শুশ্ৰূষা কৰে, তেওঁ কৃপা পাত্ৰ হয় ভগৱানৰ, কিন্তু তেওঁ গমেই নাপায় যে সেয়া তেওঁ ভগৱানৰ কৃপা কৰিলে। আমাৰ সকলোৰে এটা বদ্ধমূল ধাৰণা এনেকুৱা হৈ থাকে যে আমি ভগৱানক পুজিছোঁ, গতিকে ভগৱানে মোক সাক্ষাৎ আহি পেলাই মোক দেখা দিয়ক আৰু ভগৱানে মোক আশীৰ্বাদ কৰক। ভগৱানে আপোনাৰ জীৱনত কি ৰূপেৰে কেনেকৈ আহি আপোনাক কৃপা প্ৰসাদ কৰিছে আপুনি গমেই নাপাব। কেতিয়াবা ইমান বিপদ আহে জীৱনত, এনেকুৱা আহুকাল সৃষ্টি হয়, সেই বিপদত এনেকুৱা ব্যক্তি এজন আহি আপোনাক সেই বিপদটোৰ পৰা উদ্ধাৰ কৰিলে আপুনি ভাবিব নোৱাৰে। মোৰ বাস্তৱিক জীৱনৰ আজি কিছুদিন আগৰ এটা ঘটনা আপোনালোকক কওঁ। মই অলপতে এঠাইত ভাগৱত পাঠ কৰিবলৈ গ'লোঁ। সেইদিনাখন মই অকলেই গ'লোঁ, মোৰ লগত কোনো নাই। ভাগৱত সামৰণি পৰোঁতে মোটামুটি প্ৰায় 12টামান বাজিলে। মোৰ ভাগৱত সামৰণি কৰি তেওঁলোকৰ পৰা বিদায় ল'লোঁ। তেওঁলোকে ক'লে আপুনি থাকক, বতৰ খুব বেয়া, আৰু হয়ো গাজনি আহি বৰষুণ আৰম্ভ হৈ গ'ল। কিন্তু মই আহিবই লাগিব সত্ৰলৈকে পুনঃ, কাৰণ ৰাতিপুৱাই আকৌ মই অন্য এটা অনুষ্ঠান আছে সত্ৰতেই, শৰণ ভজনৰ। এতেকে মই ৰাতি আহি সত্ৰ পাব লাগিব। গতিকে মই তাত থকাৰ চিন্তা নকৰি বোলো গাড়ী লৈ আহিছোঁ যেতিয়া একো নহয় মই যাব পাৰিম। এই বুলি
মই যাত্ৰা কৰিলোঁ। কিন্তু মোৰ ৰাস্তাটো কেনেকৈ ভুল হৈ গ'ল, মই এতিয়া গোটেই ৰাতি মানে প্ৰায় 1 ঘণ্টামান মই কেৱল গাড়ীখন চলাইছোঁ আৰু চলাইছোঁ, বেলেগ একো নাপাওঁ, কেৱল পথাৰ আৰু পথাৰ পাওঁ আৰু গছ সেই একেখিনি জেগাকে বাৰে বাৰে আহি পাওঁ, কালভাৰ্ট একোটা পাওঁ, মাটি ক'ৰবাত দাবি যোৱা যেন লাগে, এনেকুৱা মানে ঘূৰি আছোঁ সেইখিনিতে। গুগল মেপ উলিয়াই লৈছোঁ, গুগলে এনেকুৱা ৰাস্তাই একো নেদেখুৱায়। সেইদিনাখন এনেকুৱা অৱস্থা, ঘূৰি ঘূৰি আকৌ ইফালে দেখুৱাইছে, যিফালে গৈছোঁ সিফালে আকৌ ৰাস্তাৰ কাম কৰি আছে। এবাৰ এঠাইত গৈ দেখিলোঁ যে কালভাৰ্ট এটা বনাই আছে, ৰাস্তাই নাই সেইফালে। কেনেবাকৈ গাড়ীখন ঘূৰাই লৈ পেলাই আহিছোঁ। তাৰপিছত বোলে এই কথাই কথা নহয়, গাড়ীখন ৰখালোঁ, ৰখাই পেলাই ভগৱন্ত পুৰুষক স্মৰণ কৰিলোঁ যে প্ৰভু মোক ৰাস্তা দেখুওৱা। ইতিমধ্যে বহু ৰাতি হৈ গৈছে, তেতিয়া প্ৰায় 1:30-2টামান বাজিছে। তাৰপিছত মই আগবাঢ়িছোঁ, দেখিছোঁ যে সেই বৰষুণত তিতি তিতি স্কুটিত 2জনমান ল'ৰা, ডেকা ল'ৰা। মই তেওঁলোকক ৰখালোঁ, মাতিলোঁ, বোলে আপোনালোকে অকণমান মোক সহায় কৰক, মই এনেকুৱা এনেকুৱা হৈছে, মই অমুকলৈ যাব লাগে, কিন্তু মই ৰাস্তাটো মোৰ দেখোন এনেকুৱা খেলি মেলি লাগিছে। তেতিয়া তেওঁলোকে কৈছে আপোনাৰ এইটো ৰাস্তা ভুল হৈছে, আপুনি এনেকৈ গ'লে ঘূৰি নাপাবগৈ, আপুনি এইফালে পোন কৰক, এইফালে পোন কৰি পেলাই অমুক জেগা পাব, এইখিনি পাব। তেওঁলোকে স্কুটিৰ লাইটটো জ্বলাই ৰাস্তাৰ হেৰিৰ পৰা থাকিলে, মোৰ গাড়ীখন ঘূৰাইছোঁ। তেওঁলোক এজনে মোক কৈছে এনেকৈ খুব ঠেক ৰাস্তা, ঘূৰাই মেলি মই যেতিয়া বাট পোন কৰিছোঁ, মই গাড়ীৰ গ্লাছত চাইছোঁ যে তেওঁলোক তেতিয়ালৈ ৰৈ আছে, মই সেই ৰাস্তাটো নোপোনালৈকে। তাৰপিছত মই আহি মূল ৰাস্তাটো যেতিয়া পালোঁ, তে মই আজিও অনুভৱ কৰোঁ যে সেয়া সাক্ষাৎ ভগৱানেই মোৰ ওচৰলৈ যেন আহিলে, নহ'লে সেই ৰাতিখন স্কুটি লৈ বৰষুণত তিতি, মানে সেয়া মানুহ ৰূপত ভগৱান, কোনোবা ঈশ্বৰে তেওঁলোকক সৎগতি দিছে, তেওঁলোকৰো কিবা কাৰণত সেইখিনি জেগাত তেওঁলোকে গৈ পাব লাগে। এজন ভগৱানৰ ভক্ত পৰীক্ষা হয়তো লব্ধ সময়ত প্ৰাপ্তি হৈছে যে তেওঁ ঘূৰিছে, ৰাস্তা পৰা নাই। মই অকল বাস্তৱিক ৰাস্তাৰ কথা কোৱা নাই প্ৰভুসকল, আইসকল। কেতিয়াবা আমি বহুত জ্ঞানী মানুহবিলাকৰো, শিক্ষিত মানুহবিলাকৰো আমাৰ জীৱনৰ ৰাস্তাত খেলি মেলি লাগে, আমিবিলাকে ঘূৰি থাকোঁ, বাটেই নাপাওঁ বিচাৰি, কি কৰিম। এতিয়া আপোনাৰ নিচিনা জ্ঞানী মানুহক কোনোবাই এতিয়া বাট দেখুৱাই দিবলৈও সাহ নকৰে সকলোৱে, এখেতকনো আৰু আমি কি ৰাস্তা দেখুৱাম। সেইকাৰণে কাৰোবাৰ মনত যেতিয়া আপোনাৰ প্ৰতি ভাল দৃষ্টিভংগী থাকে, কিন্তু ক'বলৈ সাহ নকৰে, কাৰণ আপুনি এগৰাকী জনা মানুহ, আপোনাকনো মই ৰাস্তা দেখুৱাম নে গৈ। তেনেকুৱা মুহূৰ্তত আপুনি যদি ঈশ্বৰ স্মৰণ কৰে, আৰু তেতিয়া দেখিব যে একদম সাধাৰণ মানুহে আহি পেলাই আপোনাক ইমান সহজ ৰাস্তা এটা দেখুৱাই দিলে, যিটো ৰাস্তাৰে গৈ আপুনি আপোনাৰ জীৱনৰ যি আলি দুমোজা, সেই দুমোজাৰ পৰা আপুনি মুক্ত হৈ গৈছে। গতিকে ভগৱান যে স্বয়ং শংখচক্ৰ গদাপদ্ম ধৰি আহি আপোনাক মাৰ্গদৰ্শন কৰিব জীৱনত, কলিৰ যুগত এইটো আশা নকৰাই ভাল। কিন্তু যদি সঁচাকৈ আপুনি ভগৱানক সমৰ্পিত ভক্ত হয়, ভগৱানৰ ওচৰত আপোনাৰ একান্ত বিশ্বাস আছে, আপোনাৰ জীৱনৰ যি বিপদ নহওক কিয়, ভগৱান যিকোনো ৰূপেৰে আপোনাৰ ওচৰলৈ আহিব আৰু আপোনাক উচিত ৰাস্তা আপোনাক তেওঁ প্ৰদৰ্শন কৰাব। এইটো ঈশ্বৰৰ ওচৰত সমৰ্পিত ব্যক্তিবিলাকৰ দৃঢ় বিশ্বাস থকাটো প্ৰয়োজন, আৰু এই বিশ্বাসৰ ভেটিতে ভগৱানক প্ৰাপ্তি হয়। আজি সেইকাৰণে এই গোকুলত যিসকলে, গোকুলৰ যি দুগ্ধ, সেই দুগ্ধ স্বয়ং ভগৱানৰ অমৃত, সেই অমৃত যিসকলে মন্থন কৰে, তেওঁলোকৰ লগতে ভগৱান থাকে। সেইকাৰণে কৃষ্ণ সাক্ষাৎ তাত আছে। সেই অমৃত মন্থনকাৰী গোপীসকলকে ভগৱানে তেওঁলোকৰ লগতে তেওঁলোকৰ উত্তম লীলা, ৰাসলীলা তেওঁ সম্পাদিত কৰিছিল। গতিকে আজিও যশোদাই তেওঁক মাৰিবলৈ খেদিছে লাঠি লৈ, আৰু ভয়ে ভয়ে ভগৱানে পলাইছে। ইয়াতে সেই কথাটোকে কৈছে যিটো আমি আৰম্ভ কৰিলোঁ, হীৰা যোগী যাক নপাৱে নিৰ্মল মনে সদা, হেন মাধৱক খেদি ফুৰন্ত যশোদা। যোগীয়ে যাক নাপায়,
কিন্তু সেইজন পৰম ব্ৰহ্মকে যশোদাই যেন খেদি লৈ ফুৰাইছে। ৰাম শ্ৰোণী ভৰে শিথিল কৰিলে তান গতি, সুলকিল সোপা সহি পৰিল মালতী, পলাইবে নপাৰি যেন কৃষ্ণে আচাৰই, কান্দন্ত কপতে দুয়ো হাতে চক্ষু মুই। পলাব জাগা নাই, এঠাইত গৈ ফচি গ'ল ভগৱান। কৃষ্ণ পুৰুষৰ জীৱনত আমি যেতিয়া কৃষ্ণ পুৰুষৰ ৰূপ বৰ্ণন কৰোঁ, আমি দেখোঁ যে কৃষ্ণৰ শৰীৰৰ পৰা কৌটি সূৰ্যসম পোহৰ ওলাই থাকে। সেইকাৰণে যশোদাৰ ভয়ত তেওঁ গৈ যিমানে এন্ধাৰ চুকলে যায় সিমানে তাত সেইটো জেগাটো পোহৰ হৈ যায়। কাৰণ এটা উজ্জ্বল বস্তু যিমান এন্ধাৰলৈ নাযাওক কিয় তাৰ উজ্জ্বলতাটো বাঢ়িহে যায়। গতিকে ভগৱানে লুকাবলৈ যিমানে এন্ধাৰ চুক নাযাওক কিয় তাতে তেওঁৰ শৰীৰৰ পৰা বিকৃত, তেওঁৰ শৰীৰৰ মণি মুকুটাৰ পৰা বিকৃত পোহৰে ভগৱান কৃষ্ণৰ তাত থকাৰ যিটো ইংগিত যশোদাক প্ৰদান কৰে, আৰু যশোদাই গৈ তাৰ পৰা ধৰি লৈ আহে কৃষ্ণ। সেইকাৰণে কোনোবা এজন কবিয়ে কবিতা লিখিছে, তেওঁ প্ৰাৰ্থনা কৰিছে ভগৱানক যে হে প্ৰভু, তুমি যদি লুকুৱাবলৈ নিজক ঢাকিবলৈ যদি তুমি এন্ধাৰতকৈও এন্ধাৰ জেগা বিচাৰি আছা, তেতিয়াহ'লে মোৰ হৃদয়তে আহি তুমি নিবাস কৰাহি। কাৰণ মোৰ হৃদয়খন মোৰ বৰ অন্ধকাৰ, ঈৰ্ষা হিংসা অসূয়া কপট এইবিলাকেৰে মোৰ হৃদয়খন অন্ধকাৰ হৈ আছে। গতিকে তুমি মোৰ হৃদয়তে আহি লুকোৱা। কবিৰ উদ্দেশ্য এইটোৱেই যে ভগৱান যদি আহি হৃদয়ত নিবাস কৰে তেতিয়াহ'লে মোৰ এই এন্ধাৰ হৃদয়খন কি হৈ যাব? পোহৰ হৈ যাব, কপটতা নাশ হৈ যাব, এন্ধাৰ বিনাশ হৈ যাব, ঈৰ্ষা হিংসা। প্ৰভুসকল শাস্ত্ৰত এটা কথা বাৰম্বাৰ উল্লেখ কৰিছে যে যেতিয়ালৈকে আপোনাৰ হৃদয়ত ঈৰ্ষাৰ মনোবৃত্তিয়ে বিদ্যমান হৈ থাকিব, বিৰাজ হৈ থাকিব, আপুনি তেতিয়ালৈকে ভগৱানক ভজিব নোৱাৰে। ভগৱানক ভজিবলৈ আপোনাৰ ভিতৰত থকা ঈৰ্ষাক আপুনি নিশেষ কৰিব লাগিব। কাৰোবাৰ উন্নতি দেখি পেলাই আপোনাৰ যদি কিঞ্চিত মানো আপোনাৰ শৰীৰত যদি মনত যদি ঈৰ্ষাৰ মনোবৃত্তি জন্ম হ'ল, তেতিয়াহ'লে আপুনি ভগৱানক ভজিব পৰাৰ সামৰ্থ্য আপোনাৰ জীৱনত হোৱাই নাই বুলি শাস্ত্ৰই বৰ্ণনা কৰিছে। পৰম নিৰ্মত চৰণম সতম বেদম বাস্তৱ মন্ত্ৰ বস্তু শিৱদম তাপত্ৰয়ো উন্মূলনম। আগতে প্ৰাৰম্ভণিতে লিখিছে যে নিৰ্মত চৰণম হ'ব লাগিব, আপোনাৰ হৃদয়খন কপট শূন্য, ঈৰ্ষা শূন্য, হিংসা শূন্য, অদ্বেষ্টা সৰ্বভূতানাম, সকলো ভূতৰ প্ৰতি হিংসা শূন্য হ'ব লাগিব। ভগৱানে কান্দিছে চকুত ধৰি যশোদাৰ পৰা কি কয় দয়া আদায় কৰিবৰ কাৰণে, যে মোৰ কান্দন দেখি অন্তত যশোদাই মোক নেমাৰক, মোক নাবান্ধক, এই বুলি তেওঁ কান্দিছে। হে ৰাম ভয়ত কৃষ্ণৰ যেন খাই বুতুৰ মুণ্ড পুতাই আজি যাইবি কৈ, হান্দি ভাঙ্গি সমস্তে কৰিলি না সদৈ, ভয়ত কৃষ্ণৰ যেন তনু তৰ তৰ, দেখিয়া যশোদা বাৰী এৰিলা হাতৰ। ভয়তে ভগৱান এনেকে কঁপিব ধৰিলে, ভয়তে যশোদাৰে বেয়া লাগি গ'ল, ইমান কঁপিছেনে ভয়তে, সেইকাৰণে লাঠিডাল এৰি দিলে। বাপসকল আইসকল, মাতৃবিলাকৰ সন্তানৰ প্ৰতি ক্ৰোধ উঠে, কিন্তু সন্তানবিলাকেও মাতৃৰ সেই ক্ৰোধৰ পৰা কেনেকে বাচিব লাগে সেই কৌশল শিশুবিলাকে জানে। আটাইতকৈ শ্ৰেষ্ঠ কৌশল শিশুবিলাকৰ মাকৰ হাতৰ পৰা সাৰিবৰ কাৰণে তেওঁলোকৰ সেই মৰম লগা চকুৰ চাৱনিটো, মাকৰ ফালে যদি তেনেকুৱা মানে নয়ন অভিৰাম দৃশ্যৰে মাকৰ প্ৰতি চায়, যে মাকৰ ক্ৰোধটো আচলতে নাইকিয়া হৈ যায় ভিতৰৰ পৰা।